নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো আচলতে ডিচেম্বৰৰ 8 তাৰিখৰ হয় আৰু সেইদিনাখন আছিল দেওবাৰ। আমি সকলোবোৰে আচলতে 3:20তে উঠিলোঁ কাৰণ সেইদিনা আছিল বাবু পূজা। আমি তালৈ যাবলৈ বুলি ৰেডি হৈছোঁ আৰু ভিডিঅ'টো দিওঁতে মোৰ অলপ পলম হ'ল কাৰণ ঘৰত ইটো সিটো কাম চলি থকাৰ বাবে দিব পৰা নাছিলোঁ। আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এইফালে আমি সকলোবোৰে গা পা ধুই মেলি ৰেডি হৈ গ'লোঁ এতিয়া যাবলৈ বাবু পূজালৈ বুলি। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক, মই সকলোবোৰ দেখাই গৈ আছোঁ। আহি পাই গ'লোহি আমি ঢলা চৈখোৱা আৰু ইয়াতে আছে কেঁচাইখাতি শাল, য'ত বাবু পূজা পতা হয় আৰু দেখিছে কিমান ভক্তৰ ভিৰ হয় আৰু এই পূজাভাগ আচলতে বহুত জাগ্ৰত বুলি বিশ্বাস ৰখা হয় আৰু এই পূজাভাগ আচলতে আঘোণ মাহৰ এটা বিশেষ দেওবাৰত পতা হয়। ইয়াত কিমান ভক্তৰ ভিৰ কৰিছে দেখিছেনে তেওঁৰ আশীৰ্বাদ ল'বলৈ। তো আজি আমিও আহিছোঁ কেঁচাইখাতি শাললৈ চাকি বন্তি জ্বলাই আশীৰ্বাদ ল'বলৈ, যাতে সকলোকে মংগল কৰক প্ৰভুৱে। তো ব'লক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাওক। আৰু চাকি বন্তি জ্বলাই মেলি আমি অকণমান মেলাবোৰ ঘূৰিছোঁ এতিয়া আৰু লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত ৰাজহুৱা সেৱা দিয়ে 8টা বজাত, ৰাতিপুৱা 8টা বজাত। তো এতিয়া ৰাজহুৱা সেৱালৈ বহুত সময় আছে, 6টা বাজিছেহে, সেইবাবে আমি অকণমান ঘূৰি লওঁ মেলাবোৰ। বহুত মেলা বহিছে ইয়াত, তো আপোনালোককো দেখাওঁ, লগতে ভিডিঅ'টো চাই থাকক। যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাম। বাবু পূজা যিসকলে আহিছে তেওঁলোকেতো গম পায়েই, যিসকলে অহা নাই আজি মোৰ ভিডিঅ'টোৰ মাধ্যমে সকলোবোৰ মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু এইফালে লগ পালোঁ আমাৰ পৰিয়ালৰ মানুহ, মানে মাহী, বা, বৌ আছে, জেঠু সকলো আহিছিল, তেওঁলোককো লগ পালোঁ। ভালেই লাগিল আচলতে, বহুত দিনৰ মূৰত যিহেতু এনেকৈ লগ পোৱা হয়। তো সেয়া আমাৰ জেঠাই প'ষ্টটো চাওকচোন। তো এতিয়া আমাৰ ৰাজহুৱা সেৱা ল'বলৈও সময় হৈ গৈছে, তো আপোনালোকেও তাৰ পৰাই সেৱা কৰক। আপোনালোক সকলোকে প্ৰভুৱে মংগল কৰক, সকলোৰে ভাল হওক। তো এতিয়া ৰাজহুৱা সেৱা, এয়া ৰাজহুৱা সেৱা হয়। আৰু এইবাৰ সেৱা কৰি মেলি আহিলোঁ এয়া ৰুটি খাবলৈ, যিহেতু ঘৰত একো খাই অহা নাছিলোঁ। তো সকলোৰে ভোকো লাগিছে অকণ, তো পেটটো পূজা কৰি লওঁ বুলি ভাবিছোঁ। তাৰপাছত খাই বৈ আমি আকৌ অকণমান মেলা ঘূৰি মেলি ক'ত যাওঁ আপোনালোকক দেখাই গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যিসকল নতুনে চাই আছে মোৰ ভিডিঅ'টো তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইবাৰ বাবু পূজাৰ পৰা পোনে পোনে আহিলোঁ ঢলা শদিয়া ব্ৰিজ, ইয়াতো অকণমান ফুৰি যাওঁ বুলি আহিছোঁ। আৰু এই ব্ৰিজখনতো চাওকচোন আজি কিমান মানুহ, মানে আৰু এইফালে আমি মহাবাহু ধাবাত আমি লাঞ্চটো কৰি ল'লোঁ। আজি আমাৰ দুপৰীয়া লাঞ্চত আছিল টোপোলা ভাত, লগতে আছিল চব্জি, দালি, আমি লৈছিলোঁ আৰু চিকেন কাৰী, আৰু লগত আছিল শুকান মাছৰ চাটনি। বহুত প্ৰকাৰৰ চাটনি আছিল, কিন্তু শুকান মাছৰ চাটনিটো যে বহুত ধুনীয়া হৈছিল খাবলৈ, আৰু অভাৰঅল খানাও বহুত টেষ্টি হয় খাবলৈ। আৰু এইখনেই আছে মহাবাহু ৰিজৰ্ট, আৰু জেগাটো কিমান স্পেচিয়াছ হয় দেখিছেনে। ব্ৰিজৰ পৰা ৰাইট হেণ্ড চাইডে ঘূৰি দিলে এইখন পায়, বেছি দূৰ নহয়, ব্ৰিজৰ পৰা 1 কিলোমিটাৰমান আঁতৰত আছে এইখন। আৰু চাওকচোন কিমান ধুনীয়া পৰিৱেশ, মানে খাবলৈও খানা টেষ্টি, আৰু তেওঁলোকৰ বিহেভিয়াৰ বহুত ৱেল বিহেভ আছিল, মানে ইমানেই ভাল লাগিল। তো আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। তেন্তে আজিলৈ বাই বাই সকলোকে, ভালেই থাকক, সুস্থ থাকক।